আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যিখন ফৰ্ম আছে সেই ফৰ্মখন কিদৰে ফিলআপ কৰিব অলৰেডি এটা ভিডিঅ' মই বনাই দিছোঁ। ডিছক্ৰিপশ্যনত মই লিংকটো দি ৰাখিছোঁ, তাত গৈ পেলাই ভিডিঅ'টো চাব পাৰিব। আজিৰ এই ভিডিঅ'টোত আপোনালোকে এটা বিজনেছ প্লেন কেনেকৈ তৈয়াৰ কৰিব বা ঘৰতে বহি কিদৰে ফৰ্মখন ফিলআপ কৰিব তাৰ বিষয়ে আজি আপোনালোকক সবিশেষ দেখুৱাই দিম। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যিটো ফৰ্ম 10,000 টকাৰ বাবে আপোনালোকক বিতৰণ কৰা হৈছে, সেই ফৰ্মখনত গ শাখাত সকলো ধৰণৰ ব্যৱসায়ীৰ নাম দিয়া হৈছে। ইয়াত দিয়া আছে গ শাখাত অনুদানৰ দ্বাৰা আত্মসহায়ক গোটৰ সদস্যই গ্ৰহণ কৰিবলগীয়া দৃষ্টান্তমূলক বাণিজ্যিক কাৰ্যকলাপৰ তালিকা। অৰ্থাৎ আপোনালোকে যি বিজনেছ কৰিব সেই গোটেইকেইটা ইয়াত দিয়া আছে, যেনে দুগ্ধজাত সামগ্ৰী ব্যৱসায়, ছাগলী পালন, গাহৰি পালন, গৰু পশুপালন, ব্ৰইলাৰ, হাঁহ কুকুৰা ইত্যাদি গোটেইখিনি ইয়াত দিয়া আছে। মনত ৰাখিব, আপোনালোকে যিটো বিজনেছ কৰিব বুলি ভাবে সেইটোৰ নাম ইয়াত থাকিব লাগিব। এতিয়া আপোনালোকে বিজনেছ প্লেনটো কিদৰে বনাব ফৰ্মখন মই দেখুৱাই দিছোঁ। তাৰ আগতে কৈ যাওঁ, যদি আপোনালোকে মোৰ চেনেলটোত নতুন হোৱা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকে দেখিছে এইখন হ'ল এখন ডায়েৰী ফৰ্ম। আপোনালোকে যদি ডায়েৰী ফৰ্ম খুলিব বুলি ভাবে বা দুগ্ধজাত সামগ্ৰী ব্যৱসায় কৰিব বুলি ভাবে, তাৰ বাবে মই এইখন ফৰ্ম বনাই দেখুৱাই দিছোঁ। যদি আপোনালোকে গো পালন আৰু ডায়েৰী বা দুগ্ধজাত ব্যৱসায় কৰিব বুলি ভাবে, তেতিয়া আপোনালোকে এইখন বিজনেছ প্লেন বনাব লাগিব। গতিকে আইডিয়াটো দি দিছোঁ। যদি আপোনালোকে বেলেগ ব্যৱসায় কৰিব বুলি ভাবে তেনেহ'লে এই আইডিয়া মতে ফৰ্মখন ফিলআপ কৰিলেই হ'ব। ইয়াত দিয়া আছে SHG মেম্বাৰ। ইয়াত আপোনালোকে আত্মসহায়ক গোটৰ মহিলাজনীৰ নামটো ইয়াত লিখি দিব। তাৰপাছত ইয়াত 2 নম্বৰটোত দিয়া আছে SHG MIS কোড। আপোনালোকৰ আত্মসহায়ক গোটৰ যিটো MIS কোড আছে সেই MIS কোডটো লিখি দিব। তাৰপাছত 3 নম্বৰটোত দিয়া আছে কাৰেণ্ট ইকনমিক এক্টিভিটি, অৰ্থাৎ বৰ্তমানত আপোনালোকৰ জীৱিকাটো কি। যদি আপোনালোকে কৃষিৰ লগত জড়িত তেতিয়া কাল্টিভেশ্যন দিব লাগিব, আৰু যদি আপোনালোকে কিবা ব্যৱসায় কৰি আছে তেনেহ'লে সেইটো দিব লাগিব। যদি আপোনালোকে সৰু সুৰা কিবা বিজনেছ কৰি আছে তেতিয়াহ'লে ইয়াত স্মল বিজনেছ বুলি দিব পাৰে। তাৰ পাছত যদি আপোনালোকৰ কোনো ধৰণৰ এক্টিভিটি নাই, যদি আপোনালোকে হাউচ ৱাইফ হয় তেনেহ'লে ইয়াত নো ফিলআপ কৰি দিব। তাৰপাছত ইয়াত দিয়া আছে কাৰেণ্ট ইনকাম, অৰ্থাৎ ইয়াত আপোনালোকৰ যিটো কাৰেণ্ট ইকনমিক এক্টিভিটি আছে, যিটো আপোনালোকে বিজনেছ কৰি আছে সেই বিজনেছটোৰ পৰা আপোনালোকৰ বছৰি কিমান টকা ইনকাম হয় সেইটো ইয়াত লিখি দিব। যদি আপোনালোকৰ কোনো ধৰণৰ ব্যৱসায় নাই তেনেহ'লে ফিলআপ কৰিব নালাগে। তাৰপাছত দিয়া আছে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট এক্সপেণ্ড। অৰ্থাৎ ইয়াত আপোনালোকে ফিলআপ কৰিব লাগিব যোনটো ব্যৱসায় কৰিব বুলি ভাবি আছে সেইটো। ইয়াত আপোনালোকে যদি কাৰেণ্ট এক্টিভিটিত যদি পুৰণি ব্যৱসায়টো ফিলআপ কৰিছে আৰু সেইটো যদি ডাঙৰ বা এক্সপ্লেইন কৰিব বিচাৰিছে তেনেহ'লে ইয়াত এক্সপ্লেইনটো টিক মাৰ্ক দিব, আৰু যদি আপোনালোকে নতুনকৈ ব্যৱসায় ষ্টাৰ্ট কৰিব বিচাৰিছে তেনেহ'লে ইয়াত ষ্টাৰ্টত টিক মাৰ্ক দিব। তাৰপাছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে গোটেইখিনি বিজনেছ প্লেন দিয়া আছে, আৰু তাৰ ভিতৰত আপোনালোকে কোনটো ব্যৱসায় কৰিব সেইটো ফিলআপ কৰিব। যদি আপোনালোকে বিজনেছ প্লেন ডায়েৰীটো ফিলআপ কৰা তেনেহ'লে ইয়াত সেইটো ফিলআপ কৰি ল'ব। তাৰপাছত দিয়া আছে টাইপ অফ বিজনেছ। ইয়াত আপোনালোকৰ ব্যৱসায়ৰ টাইপছটো কি হয় সেইটো দিবলৈ কৈছে। যদি আপোনালোকৰ ডায়েৰী দিয়ে বা কিবা পালন উৎপাদন যদি কৰা তেনেকুৱা যদি বিজনেছ দিয়ে তেনেহ'লে ইয়াত প্ৰডাকশ্যন অপশ্যনটোত টিক মাৰ্ক দিব। যিহেতু ডায়েৰীত আপোনালোকে দুগ্ধজাত সামগ্ৰী উৎপাদন কৰিব, য'ত নেকি যিটো ব্যৱসায়ৰ পৰা উৎপাদন কৰিব সেইটোৱে আপোনালোকে প্ৰডাকশ্যন অপশ্যনটোত টিক মাৰ্ক দিব। যদি আপোনালোকে গ্ৰ'চাৰী ষ্ট'ৰ খোলে তেতিয়া আপোনালোকে ছাৰ্ভিচ অপশ্যনটোত টিক মাৰ্ক দিব। যিহেতু আমি ডায়েৰীৰ বাবে বনাইছোঁ গতিকে আমি প্ৰডাকশ্যন অপশ্যনটোতহে টিক মাৰ্ক দিম।
তাৰপিছত দিয়া আছে ইনভেষ্টমেণ্ট প্লেন। ইয়াত আপোনালোকে ইনভেষ্টমেণ্ট প্লেনটো চাই ল'ব। যদি আপোনালোকে দিব নোখোজে তেনেহ'লে নিদিলেও কোনো কথা নাই। তাৰপাছত দিয়া আছে নেম অফ দ্য ৰ' মেটাৰিয়েল। ইয়াত আপোনালোকে যিকোনো এটা ব্যৱসায় কৰিবৰ বাবে ৰ' মেটাৰিয়েলৰ প্ৰয়োজন হ'ব। বিশেষকৈ ডায়েৰী ফাৰ্মত আপোনালোকৰ ফিড লাগিব, অৰ্থাৎ দানা হওক, মেডিচিন হওক, এইবিলাক আপোনালোকক প্ৰয়োজন হ'ব। ৰ' মেটাৰিয়েলত আপোনালোকে এইটো লিখিব যে আপোনালোকে যি ব্যৱসায় কৰিব সেই ব্যৱসায়টো কৰিবৰ বাবে আপোনালোকৰ কি বস্তু লাগিব সেইখিনি ইয়াত আপোনালোকে লিখি দিব। ফিড মানে আপোনালোকৰ দানা যেনেকৈ হওক সেইখিনি কথাই কোৱা হৈছে। তাৰপাছত ইয়াত আপোনালোকৰ বাকী প্ৰাইচখিনি ফিল আপ কৰিব লাগিব। ইউনিট প্ৰাইচ কিমান, তাৰপাছত ইউনিট ইকুৱেৰেট আপোনালোকৰ কিমান ইউনিট লাগিব। আপোনালোকক এক্সাম্পল হিচাপত দেখুৱাই দিছোঁ। যদি আপোনালোকে প্ৰথম ফিডটোৱে চাওক, যদি আপোনালোকক কিমান ফিড লাগিব এইটো আপোনালোকে বছৰি হিচাপত দিব। বছৰত কিমান প্ৰয়োজন হ'ব, আপোনালোকক কিমান টকা খৰচ হ'ব সেইখিনি আপোনালোকে আইডিয়া কৰি ফিল আপ কৰিব। আপোনালোকে দেখিছে টোটেল ইউনিট প্ৰাইচটো কিমান হ'ব বা আপোনালোকৰ পাৰ কেজি কিমান হ'ব সেইটো ফিল আপ কৰিব। যদি পাৰ কেজি আপোনালোকৰ দানা 15 টকা হয় তেন্তে 15 টকাকৈ ফিল আপ কৰিব। ইউনিট ইকুৱেৰেট অৰ্থাৎ আপোনালোকৰ বছৰি কিমান প্ৰয়োজন হ'ব। যদি আপোনালোকৰ 500 কেজি প্ৰয়োজন হয়, ছাপ'জ ধৰি লৈছোঁ, যদি 500 কেজি প্ৰয়োজন বা আপোনালোকৰ ইউনিট প্ৰাইচটো যিমান দিছে আৰু ইউনিট ইকুৱেৰেটটো যিমান দিছে দুটা ইনটু কৰি আপোনালোকৰ টোটেল কষ্টটো ওলাই যাব। ইয়াত দেখিছে মোৰ টোটেল কষ্ট হৈছে 7,500। এইদৰে বাকীখিনি আপোনালোকে ফিল আপ কৰি ল'ব। তাৰপাছত দিয়া হৈছে ফাণ্ড ডিটেইলছ। ফাণ্ড ডিটেইলছত আপোনালোকে দেখিবলৈ পাইছে ফাণ্ড ফ্ৰম MMUA। ফাণ্ড ফ্ৰমত MMUA মানে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পৰা আপোনালোকক 10,000 টকা দিয়া হ'ব, সেইটোৱে ইয়াত দিয়া হৈছে। তাৰপাছত দিয়া হৈছে চেল্ফ কণ্ট্ৰিবিউশ্যন, অৰ্থাৎ আপোনালোকে নিজৰ ফালৰ পৰা বিজনেছটোত কিমান টকা ইনভেষ্ট কৰিব চেল্ফ কণ্ট্ৰিবিউশ্যনত, সেইটো দিয়া হৈছে। আপোনালোকক চৰকাৰে 10,000 টকা দিব, আপোনালোকে কিমান টকা ইনভেষ্ট কৰিব। যদি আপোনালোকে নিজৰ ফালৰ পৰা 10,000 টকা দিছে তেতিয়া টোটেলটো যিমান হ'ব সেইটো নিজৰ ফালৰ পৰা ফিল আপ কৰিব। তাৰপাছত ইয়াত দিয়া হৈছে মাৰ্কেটিং এণ্ড চেলছ প্লেন। ইয়াত আপোনালোকৰ প্ৰডাকশ্যনটোত নাম দিয়া হৈছে মিল্ক। যিহেতু ডায়েৰী খুলিম বুলি ভাবিছে তেতিয়া আপোনালোকক মিল্ক এই প্ৰডাকশ্যন কৰা হ'ব। তাৰপাছত দেখিছে মিল্ক উইথিন মন্থছ। যদি এবছৰৰ বাবে দিম বুলি ভাবে তেতিয়া 12 মাহ দিব পাৰে। মই ইয়াত 8 মাহ দিছোঁ। পাছত এক্সপেক্টেড প্ৰডাকশ্যন আপোনালোকে 8 মাহত কিমান লিটাৰ গাখীৰ প্ৰডাকশ্যন কৰিব পাৰিব সেইখিনি ফিল আপ কৰি দিব। ইয়াত আপোনালোকে এমাহত দিব পাৰে আপোনালোকৰ কিমান লিটাৰ গাখীৰ প্ৰডাকশ্যন হৈছে, তাৰপাছত এভাৰেজ চেল কিমান আপোনালোকৰ, তাৰপাছত টোটেল চেল কিমান সেইখিনি শুদ্ধকৈ ফিল আপ কৰি ল'ব। যদি আপোনালোকৰ এক্সপেক্টেড প্ৰডাকশ্যনটো 500 লিটাৰ আৰু এভাৰেজ চেল প্ৰায় আপোনালোকৰ পাৰ লিটাৰ আপোনালোকে কিমান বিক্ৰী কৰিব সেইখিনি ফিল আপ কৰিব। তাৰপাছত টোটেল চেলটো আপোনালোকে ফিল আপ কৰি ল'ব। আপোনালোকে ইয়াত এক্সপেক্টেড প্ৰডাকশ্যনটো আৰু এভাৰেজ চেল দুটা ইনটু কৰি আপোনালোকে টোটেল চেলটো লিখি দিব। তাৰপাছত ইয়াত দিয়া আছে এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়াৰ। ইয়াত আপোনালোকে যদি বেলেগ ইনকাম কৰে, এডিশ্যনেল আপোনালোকৰ ইনকাম হয় তেতিয়া আপোনালোকে পাৰ ইয়াৰ ইনকামটো কিমান হৈছে আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপাছত ছাবমিটেড বাই, ইয়াত আপোনালোকৰ SHG মেম্বাৰৰ চিগনেচাৰটো দিব লাগিব। তাৰপাছত ভেৰিফাই বাই আপোনালোকৰ চিগনেচাৰ অফ ব্লক কোঅৰ্ডিনেটৰৰ নামটো দি দিব। ইয়াত ব্লক কোঅৰ্ডিনেটৰৰ চাইনটো লাগিব, ইয়াত আপোনাৰ কৰিব নালাগে। এইদৰে আপোনালোকে অতি সহজে বিজনেছ প্লেন এটা বনাই ল'ব পাৰিব। ডায়েৰী যিসকলে খুলিম বুলি ভাবিছে তেওঁলোকে কিদৰে এটা বিজনেছ প্লেন বনাব পাৰে মই আপোনালোকক এক্সাম্পল এটা দেখুৱাই দিছোঁ। এইদৰে আপোনালোকে অতি সহজে বিজনেছ প্লেন এটা বনাই ল'ব পাৰে।